প্ৰথমে সাংবাদিকসকলক আমি ধন্যবাদ জনাইছো যে মোক বিভিন্ন ক্ষেত্ৰত সহায় কৰে। যোৱাকালি এটা মোৰ লগত এটা দুৰ্ঘটনা ঘটিছিল। এজন মোৰ বন্ধুৱে হয়, চিনাকি মানুহ হয়। ইহঁতে একচুৱেলি কোনো LMBৰ ল'ৰা নহয়। মোৰ বন্ধু হিচাপত মোৰ পৰা কিবা এটা পইচা খুজিছিল নেকি, মোৰ বন্ধু হিচাপত খুজিছিল। যি হওক, কালি এটা দুৰ্ঘটনা ঘটাৰ কাৰণে এটা কিবা চেনেলত এটা নিউজ বাজিছিল। এই দুৰ্ঘটনাটো আমি আজি ভুল বুজাবুজি যেটো হৈছিল, আজি আমি ইহঁতৰ লগত এটা আলোচনা কৰিলো। এই মোৰ বন্ধু এজনে মোক কথা দিলে, আজি মোৰ লগত ঐক্যবদ্ধভাৱে ভুল স্বীকাৰ কৰিছে যে আৰু নেক্সটত কিয় এনেকুৱা কাম নকৰে, আৰু মই ক্ষমা বিচাৰিছো। সেইকাৰণে আজি মই তাক ক্ষমা কৰি দিলো। আৰু যেটো ভুল বুজাবুজি আছে, আমি অসমবাসী ৰাইজক বা সকলো গোসাইগাঁওবাসী ৰাইজক ক'ব বিচাৰো যে এইটো ভুলটো ৰাখিব নালাগে। এইসকলক মই ক্ষমা কৰি দিছো। আৰু এইসকল ল'ৰাই NLMBৰ ল'ৰা নহয়, এনেহে লোকেল ল'ৰাই মোক চিনাকি হিচাপত মোক মানে এটা ভাবুক মানে এটা জোকাইছিল, কিন্তু মই ভাবিছিলো যে মোক ভাবুকি দিছে। হা, আৰু অলপ ড্ৰিংক আছিল, অলপ ড্ৰিংকটো কৰাৰ কাৰণে এই ঘটনাটো ঘটিছে। আজি ভুল স্বীকাৰ কৰিছে মোৰ ওচৰত, আৰু মোক এটা লিখিতও দিছে। পুলিচ অৱগত কালি কৰিছিলো। আজিও মই পুলিচক গৈ মই কৈছো যে ছাৰ, এইটো মোৰ ভুল বুজাবুজি হৈছে। মই এটা লিখিত দোষৰ মই তাক অফিচ গোসাইগাঁও আৰক্ষী থানাত মই জমা দিছো। বাতৰি এটা কোনোবা এটা চেনেলত বাজিছিল। হা, আৰু এইটো বাজাৰটো হেৰি নহয়, বাজিছিল মানে এইটো হোৱাৰ কাৰণে বাজিছিল, ঘটনাটো হোৱাৰ কাৰণে। যি হওক, যিটো বাজিছে এইটো ভুল বশত বাজিছে, মই এইটো ক'বলৈ নাযাওঁ। কিন্তু ঘটনাটো একচুৱেলি এটা ভুল বুজাবুজিৰ মাজতে হৈছিল আৰু কি। একচুৱেলি এই ল'ৰাবিলাকে NLMBৰ কোনো সদস্যই নহয়। হা, কিন্তু কিছুমানে আছে এই মদ গাঁজা ভাং ড্ৰিংক কৰি, এই ড্ৰিংক কৰাৰ পইচাৰ কাৰণে কোনোবা এটা পাৰ্টিৰ নাম, কোনোবা এটা দলৰ নাম বা কোনোবা এটা জাতি জনগোষ্ঠীৰ নাম কৈ এইবিলাক দুৰ্ঘটনা ঘটি আছে। আৰু মই কৈছো যে আপোনালোকে এইবিলাকৰ পৰা বিৰত থাকক। উঠি অহা প্ৰজন্মক আমি অনুৰোধ কৰিছো যে এইবিলাকৰ পৰা বিৰত থাকি সমাজখন সুস্থ হৰিলে মানে আগুৱাই লৈ যোৱাৰ কাৰণে সবে চেষ্টা কৰক। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই। আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।